এনেদৰেই আজি গুৱাহাটী বিশ্ববিদ্যালয় সপ্তাহৰ সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। এক বৰ্ণিল শোভাযাত্ৰাৰ আয়োজন কৰা বা প্ৰস্তুতি কৰা বুলি জানিব পৰা গৈছে। সতীৰ্থ ৰূপম আছে, কিছু সময়ৰ পিছতে আমি ৰূপমৰ সৈতে যোগাযোগ স্থাপন কৰিম, কিন্তু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ। কৃষ্ণচূড়া নগৰীত এতিয়া কদমদম লাগিছে এনেদৰেই, কাৰণ বিশ্ববিদ্যালয় সপ্তাহৰ আজি সাংস্কৃতিক শোভাযাত্ৰা আৰু সেই সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি গুৱাহাটী সম্পূৰ্ণ হৈছে। বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ যি প্ৰতিযোগিতা, সেই প্ৰতিযোগিতা কিছু সময় পাছতে আৰম্ভ হ'ব আৰু তাৰ বাবে বিভিন্ন যি বিভাগ আছে, প্ৰায় 35টা বিভাগৰ ছাত্ৰ ছাত্ৰীসকল সাজু হৈছে। তাৰ লগতে 15খন হোষ্টেলৰ ছাত্ৰ ছাত্ৰীসকলে সাজু হোৱা পৰিলক্ষিত হৈছে। মিন্ময় আছে, মিন্ময়ে দেখুৱাইছে যে এইখিনি মুহূৰ্তত সন্মুখত যিটো দল দেখিছে, এই দলটো হৈছে বড়ো ডিপাৰ্টমেণ্টৰ দল আৰু এই দলটো সন্মুখত আছে। তাৰ সমান্তৰালভাৱে অন্যান্য যিসমূহ দল আছে, সেই দলসমূহ পিছফালে দেখিবলৈ পোৱা গৈছে। প্ৰতিটো দলেই সাজু হৈছে আৰু তেওঁলোকৰ যি কৃষ্টি সংস্কৃতি, অসমীয়া সংস্কৃতিৰ প্ৰতিটো কৃষ্টি সংস্কৃতি দেখুৱাবলৈ যত্ন কৰা হৈছে। সমান্তৰালভাৱে ইয়াৰ যিসকল স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, বিষয়ববীয়াসকলো সাজু হৈছে। ৰেজিষ্টাৰ আছে, আমি তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। খুব সুন্দৰ এটা পৰিৱেশ, বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ যেন সমাহাৰ আমি আজি কৃষ্ণচূড়া নগৰীত দেখিবলৈ পাইছোঁ। হয়, প্ৰতি বছৰে এই সাংস্কৃতিক শোভাযাত্ৰাটো অনুষ্ঠিত কৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে। বিভিন্ন বিভাগ আৰু হোষ্টেলসমূহে পাৰ্টিচিপেট কৰে। আজিৰ এই অনুষ্ঠিত হোৱা শোভাযাত্ৰাত প্ৰায় 30টা বিভাগে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। তাৰোপৰি প্ৰায় 15টামান হোষ্টেলে অংশগ্ৰহণ কৰিছে। যিটো আমাৰ বৰ অসম বুলি ক'লে আমি যিটো বুজোঁ, তাক প্ৰতিফলিত কৰাৰ এক প্ৰচেষ্টা ছাত্ৰ ছাত্ৰীসকলে হাতত লয়। আমাৰ সম্পদ, আমাৰ কলাকৃষ্টি গোটেইখিনিকে প্ৰদৰ্শন কৰাৰ এক খুব সুন্দৰ প্ৰচেষ্টা তেওঁলোকে হাতত লয়। তেওঁলোকৰ সৃজনশীলতা ইয়াৰ মাজত প্ৰস্ফুটিত হয়। আৰু বিশ্ববিদ্যালয়খন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম বিশ্ববিদ্যালয় হিচাপে উত্তৰ পূৰ্বাঞ্চলক নেতৃত্ব দিয়া এই বিশ্ববিদ্যালয়ে উত্তৰ পূৰ্বাঞ্চলৰ গোটেই কলা সংস্কৃতিক দেখাবৰ কাৰণে এয়া এক বিৰল প্ৰচেষ্টা বুলি মই ক'ব লাগিব। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ। মিন্ময় আছে, মিন্ময় কিছু দূৰলৈকে দেখুৱাবলৈ যত্ন কৰিব। কেমেৰা লেন্সত যিমানে আবদ্ধ কৰিব পাৰি সিমানেই আমি দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। এই যিটো পথ, বিশ্ববিদ্যালয়ৰ কেম্পাছৰ ভিতৰৰ যিটো পথ, এই পথটোৰ একেবাৰে পিছলৈকে প্ৰায় 300 মিটাৰ দূৰত্বলৈকে এই ধৰণে যিসমূহ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণকাৰী দল, সেই দলসমূহে এইখিনি মুহূৰ্তত সাজু হৈ আছে। খন্তেক পিছতে আৰম্ভ হ'ব। আৰু মূল ৰাজপথত যদি আমি দেখুৱাওঁ, মূল ৰাজপথতো দেখিবলৈ পোৱা গৈছে অন্যান্য যি দল আছে, কাৰণ 35টা বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তাৰ সমান্তৰালভাৱে 15খন হোষ্টেলৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। গতিকে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী, প্ৰায় 6-7 হাজাৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। সাধাৰণ সম্পাদক আছে, আমি তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। অকণমান তোমাৰ ওচৰলৈ আহিছোঁ। হয়, আজি গুৱাহাটী বিশ্ববিদ্যালয় সপ্তাহ আমাৰ যোৱা 23 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু বিশ্ববিদ্যালয়ৰ এইটো এটা আমাৰ বাবে উৎসৱ হয়। আৰু এই উৎসৱৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত আজি শেষৰটো প্ৰতিযোগিতা, সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতা আজি অনুষ্ঠিত হৈ গ'ল। আৰু এই প্ৰতিযোগিতাত প্ৰায় 30তকৈ অধিক বিভাগ আৰু 15তকৈও অধিক আৱাস নিবাসে অংশগ্ৰহণ কৰিছে। এই শোভাযাত্ৰা প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ থলুৱা কৃষ্টি সংস্কৃতিখিনি ধুনীয়াকৈ প্ৰতিচ্ছবি ইয়াত প্ৰতিফলিত হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু অনাগত দিনত এই বিশ্ববিদ্যালয়ৰ এই সাংস্কৃতিক শোভাযাত্ৰাই আমাৰ যি কৃষ্টি সংস্কৃতি, এই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে যথেষ্ট উৎকৰ্ষ সাধন কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি মুহূৰ্তত যিহেতু অন্যান্য বহুকেইগৰাকী উদ্বোধক আহিছে আৰু তাৰ ভিতৰত অন্যতম হৈছে দীপান্বিতা ডেকা। গতিকে তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। মিন্ময় আছে, মিন্ময় আগুৱাই আহিব। ইমান ধুনীয়াকৈ আমাৰ কলা সংস্কৃতি তেওঁলোকে জীয়াই ৰখাৰ বাবে ধন্যবাদ। দেখিছোঁ যে সকলো সাজু হৈ আছে, হয়, সকলোৰে উৎকণ্ঠা আছে। হয়, হয়, বিশেষকৈ বিশ্ববিদ্যালয় হয়, এই সাংস্কৃতিক শোভাযাত্ৰা সকলো ৰৈ থাকে। হয়, হয়। আজি উদ্বোধক হিচাপে কি ক'ব? আচলতে মই ভাষাৰে বুজাব নোৱাৰোঁ, কাৰণ আগতে মই ইয়াতে আছিলোঁ, এইটো জেগাত। কাৰণ মই ষ্টুডেণ্ট আছিলোঁ ইয়াৰে, প্ৰাক্তন ছাত্ৰী। আৰু আজি উদ্বোধক আৰু মই এজ এ গেষ্ট আহিছোঁ। বহুত বেছি ভাল লাগিছে। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ কৰ্মকৰ্তাকে। আশা কৰিছোঁ এনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিয়ে সদায় আমাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পুনৰ দেখুৱাবলৈ যত্ন কৰি মিন্ময় আছে, মিন্ময় দূৰলৈকে দেখুৱাবলৈ যত্ন কৰিব। হাতে হাতে প্লে কাৰ্ড লৈছে, কাৰণ সেই কাৰ্ডসমূহত তেওঁলোকে নিজৰ নিজৰ সংস্কৃতি বা নিজৰ নিজৰ যিসমূহ তেওঁলোকৰ কালচাৰ, সেই কালচাৰসমূহ ইয়াত লিপিবদ্ধ কৰি দেখুৱাবলৈ যত্ন কৰিছে। আৰু সন্মুখত যিটো আমি দেখুৱাইছোঁ, এই দলটো হৈছে বড়ো জনজাতিৰ আৰু তেওঁলোকৰ
যি কৃষ্টি সংস্কৃতি সেই কৃষ্টি সংস্কৃতি দেখুৱাবলৈ যত্ন কৰিছে। পিছৰ ফালে আমি আগুৱাই যাবলৈ চেষ্টা কৰিম। মিন্ময় আছে, আগুৱাই যাব। আৰু বিহু দল এটা আছে, তাৰ সমান্তৰালভাৱে অন্যান্য আছে। বাগৰুম্বা নৃত্যত আমি ইতিমধ্যে নিশ্চয়কৈ ক'লো, নিশ্চয়কৈ আৰু কৃষ্ণচূড়া নগৰীত এতিয়া এনেদৰেই যৌৱনৰ খদমদম দেখিবলৈ পোৱা গৈছে। উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে, কাৰণ আজি সাংস্কৃতিক শোভাযাত্ৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সপ্তাহৰ সবিশেষ দেখুওৱাৰ বাবে ৰূপম দলৈ পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।